তুলা ৰাশি আগন্তুক ৭২ ঘণ্টা মানে এতিয়াৰ পৰা আপুনি হিচাপ কৰিব ৭২ ঘণ্টাত আপোনাৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সম্পূৰ্ণ সলনি কৰি দিব। দীৰ্ঘদিন ধৰি যি অপেক্ষা কৰি আছিল ইউনিভাৰ্ছে এতিয়া তাৰ সংকেত দিবলৈ আৰম্ভ কৰিছে। কোনোবাই হঠাৎ আপোনাক যোগাযোগ কৰিব পাৰে, টকা পইচাৰ নতুন দুৱাৰ খোল খাব পাৰে আৰু প্ৰেম জীৱনতো আহিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। কিন্তু সাৱধান, এই ৭২ ঘণ্টাত এটা ভুল সিদ্ধান্তই সকলো ওলটাই দিব পাৰে। সেয়েহে ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ শেষত মই ক'ম সেই বিশেষ সংকেত যিটো কেৱল তুলা ৰাশিৰ ভাগ্যৱান মানুহেহে পাব। আগন্তুক ৭২ ঘণ্টাত তুলা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যি টকা বহুদিন ধৰি ৰৈ আছিল তাৰ কোনো সুখবৰ আহিব পাৰে। বন্ধ হৈ থকা পে'মেণ্ট, ধাৰ দিয়া টকা বা কামৰ ৰিৱাৰ্ড হাতলৈ অহাৰ সম্ভাৱনা আছে। এই সময়ত হঠাৎ কোনো নতুন ইনকাম চ'ৰ্চৰ কথাও শুনিব পাৰে। কোনোবাই আপোনাক নতুন কাম, বিজনেছ আইডিয়া বা ইনভেষ্টমেণ্টৰ সুযোগ দিব পাৰে। কিন্তু সকলো কথাত তৎক্ষণাত বিশ্বাস নকৰিব, চিন্তা কৰি আগবাঢ়িব। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে বছ বা ছিনিয়ৰৰ পৰা পজিটিভ ৰেছপন্স পোৱাৰ যোগ দেখা গৈছে, আৰু যিসকল বিজনেছ কৰে তেওঁলোকৰ কাষ্টমাৰ বৃদ্ধি বা লাভ বঢ়াৰ সম্ভাৱনা আছে। এই ৭২ ঘণ্টাত সংযম বহুত প্ৰয়োজন হ'ব। অপ্ৰয়োজনীয় খৰচ, ইম'চনেল শ্বপিং বা কাৰোবাৰ কথাত টকা লগাটো এৰাই চলিব, নহ'লে পিছত অনুশোচনা হ'ব পাৰে। বিশেষকৈ ৰাতিৰ সময়ত অহা কোনো ফাইনেন্সিয়েল অফাৰ ভালদৰে পৰীক্ষা কৰক, কাৰণ ইউনিভাৰ্ছে আপোনাক লাভ দিব বিচাৰিছে, কিন্তু সঠিক সিদ্ধান্ত লোৱা আপোনাৰ দায়িত্বটো আপোনাৰ। গুপ্ত সংকেত: যদি আপুনি এই ৭২ ঘণ্টাত হঠাৎ বগা পখিলা বা 111 মানে 3-1 বা 3-8 নাম্বাৰ আপুনি বাৰে বাৰে দেখা পাই থাকে, তেন্তে ই আপোনাৰ ধন আগমনৰ শক্তিশালী সংকেত বুলি ধৰা হয়। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত। আগন্তুক ৭২ ঘণ্টাত তুলা ৰাশিৰ হৃদয়ৰ দুনিয়াত এক গভীৰ ইম'চনেল এনাৰ্জি সক্ৰিয় হ'বলৈ গৈ আছে। যাক আপুনি অন্তৰৰ পৰা ভাল পায়, সেই ব্যক্তিজনে হঠাৎ আপোনাৰ কথা বেছি মনত পেলাব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ মাজত দূৰত্ব বা ভুল বুজাবুজি কমিবলৈ আৰম্ভ কৰিব। একতা, অনেষ্টি, কথা বতৰা আপোনাৰ সম্পৰ্কক আৰু শক্তিশালী কৰি তুলিব পাৰে। পাৰ্টনাৰে আপোনাৰ মৰম আৰু কেয়াৰ অনুভৱ কৰিব বিচাৰে। এই সময়ত অলপ সময় বা এটেনশ্যন দিবলৈ ৰিলেশ্যনশ্বিপত মিঠা হৈ উঠিব। যিসকল ছিংগেল হৈ আছে তেওঁলোকৰ বাবে এই ৭২ ঘণ্টাত যথেষ্ট মেজিকেল হ'ব পাৰে। হঠাৎ কোনো মেছেজ, কল বা আনএক্সপেক্টেড মিটিং হৃদয় কঁপাই তুলিব পাৰে। কোনোবাই বহুদিন ধৰি নিজৰ অনুভূতি লুকুৱাই ৰাখিছিল, এতিয়া তাৰ সংকেত দিব পাৰে। দাম্পত্য জীৱনত কিছু ইম'চনেল মুড ছুইং থাকিব পাৰে। সৰু কথাত জেদ বা অহংকাৰ আনিলে টেনশ্যন বাঢ়িব। বিশেষকৈ ৰাতিৰ সময়ত পাৰ্টনাৰৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিব। শান্তভাৱে কথা পাতিলে ৰিলেশ্যনশ্বিপ আৰু গভীৰ হ'ব। এই ৭২ ঘণ্টাৰ ভিতৰত ক্ষমা আৰু বিশ্বাস আপোনাৰ প্ৰেম জীৱনৰ মূল চাবিকাঠি হ'ব। যি সম্পৰ্ক সঁচাকৈ হৃদয়ৰ পৰা গঢ়া হয় তাক ইউনিভাৰ্ছে নিজেই ৰক্ষা কৰিব। গুপ্ত সংকেত: যদি আপুনি বাৰে বাৰে গুলপীয়া ৰং, জৰা পখিলা বা 2 সংখ্যাটো 222 নাম্বাৰ দেখি থাকে, তেন্তে ই আমাৰ ছলমেট এনাৰ্জি সক্ৰিয় হোৱাৰ সংকেত বুলি ধৰা হয়। এতিয়া হৈছে কৰ্মজীৱন নেক্সট ৭২ ঘণ্টা। আগন্তুক ৭২ ঘণ্টা তুলা ৰাশিৰ কৰ্মজীৱনত এক ডাঙৰ এনাৰ্জি শ্বিফ্ট দেখা যাব। যি কাম আপুনি বহুদিন ধৰি ৰৈ আছিল বা বাধা আহি আছিল, এতিয়া লাহে লাহে পথ খুলিবলৈ আৰম্ভ কৰিব। অফিচ বা কৰ্মক্ষেত্ৰত আপোনাৰ টেলেণ্ট মানুহে লক্ষ্য কৰিব। বছ, ছিনিয়ৰ বা ইম্পৰ্টেণ্ট ব্যক্তি এজন আপোনাৰ কামত ইমপ্ৰেছ হ'ব পাৰে। যিসকল প্ৰমোশ্যন, নিউ জব বা ট্ৰেন্সফাৰৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে পজিটিভ সংকেত দেখা গৈছে। বিজনেছ কৰা তুলা ৰাশিৰ লোকসকলৰ বাবে এই সময়ত নতুন কাষ্টমাৰ, নতুন যোগাযোগ বা লাভজনক ডিল আহিব পাৰে। কিন্তু পাৰ্টনাৰ বা কলিগৰ লগত কমিউনিকেশ্যন ক্লিয়াৰ ৰাখিব, কাৰণ এটা সৰু ভুল বুজাবুজি টেনশ্যন আনিব পাৰে। এই সময়ত এই ৭২ ঘণ্টাত আপুনি যিমান ডিচিপ্লিন আৰু ফ'কাছ থাকিব, সিমানেই ভাগ্য আপোনাৰ পক্ষত থাকিব। যিসকল নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে থাৰ্ছডে মানে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এনাৰ্জি শুভ হ'ব। ইণ্টাৰভিউ, মিটিং বা ইম্পৰ্টেণ্ট ডিছকাশ্যনত আত্মবিশ্বাসেৰে কথা ক'ব। আপোনাৰ ভইচ বা পাৰ্চনেলিটি এই সময়ত মানুহে আকৰ্ষণ কৰিব।
কিন্তু সাৱধান, কাৰোবাৰ সফলতা দেখি নিজৰ পথ সলনি নকৰিব। ইউনিভাৰ্ছে আপোনাক নিজৰ ইউনিক পথ আগুৱাই নিব বিচাৰে। গুপ্ত সংকেত: যদি আপুনি হঠাৎ কলম, ঘড়ী বা 3-5 555 নাম্বাৰটো বাৰে বাৰে দেখা পাই থাকে, তেন্তে ই আপোনাৰ কৰ্মজীৱন সলনি বা নতুন সুযোগ আহিবৰ শক্তিশালী সংকেত বুলি ধৰা হয়। এতিয়া হৈছে আপোনাৰ ভাগ্য। আগন্তুক 72 ঘণ্টাত তুলা ৰাশিৰ ওপৰত ভাগ্যৰ বিশেষ কৃপা পৰিবলৈ গৈ আছে। যি কামত আপুনি বহুদিন ধৰি চেষ্টা কৰি আছিল কিন্তু ফল পোৱা নাছিল, সেই কামতেই হঠাৎ পজিটিভ টাৰ্ণ আহিব পাৰে। ইউনিভাৰ্ছে এই সময়ত আপোনাক এটা ছেকেণ্ড চান্স দিবলৈ গৈ আছে। এটা বন্ধ দুৱাৰ আকৌ খুলিব পাৰে আৰু যি সুযোগ হাতৰ পৰা ওলাই গৈছিল সেয়া আপোনাৰ ওচৰলৈ আহিব পাৰে। এই 72 ঘণ্টাত ইনটিউশ্যন বহুত শক্তিশালী থাকিব। মনত যি অনুভৱ হ'ব সেই অনুভৱক আপুনি অৱহেলা নকৰিব, কাৰণ আপোনাৰ অন্তৰৰ জ্ঞানে এই সময়ত সঠিক পথ দেখুৱাব পাৰে। এই সময়ত আপোনাৰ ভাগ্য বিশেষকৈ 3টা ক্ষেত্ৰত সক্ৰিয় হ'ব: টকা পইচা, প্ৰেমত সুখবৰ আৰু কৰ্মজীৱনত উন্নতি। কিন্তু ভাগ্য সম্পূৰ্ণ জাগ্ৰত কৰিবলৈ নিগেটিভ মানুহৰ পৰা অলপ দূৰত থাকিব লাগিব। বিশেষকৈ যিসকলে সদায় আপোনাক হতাশ কৰে বা জেলাছলি ৰাখে, তেওঁলোকৰ এনাৰ্জিত এই সময়ত এৰাই চলিব। আগন্তুক 72 ঘণ্টাত হঠাৎ কোনো শুভ খবৰ, আনএক্সপেক্টেড কল বা জাৰ্ণিৰ যোগ দেখা গৈছে আৰু এটা গুপ্ত ইচ্ছা পূৰণ হোৱাৰ শক্তিশালী সম্ভাৱনাও আছে। বিশেষ সংকেত: যদি আপুনি বাৰে বাৰে 777, 111 বা আকাশত উজ্জ্বল তৰা দেখে, তেন্তে ই ইউনিভাৰ্ছে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিবলৈ আৰম্ভ কৰাৰ সংকেত বুলি ধৰা হয়। এতিয়া লৈ আহিছোঁ আপোনাৰ বাবে বিশেষ সংকেত এই 72 ঘণ্টাত। আগন্তুক 72 ঘণ্টাত ইউনিভাৰ্ছে আপোনাক কিছুমান গুপ্ত সংকেত দিবলৈ গৈ আছে আৰু এই সংকেতবোৰ সাধাৰণ নহয়। যদি আপুনি মনোযোগ দিয়ে তেন্তে সহজেই বুজি পাব ভাগ্য আপোনাৰ পক্ষলৈ ঘূৰি আহিছে। 1 নম্বৰ, বাৰে বাৰে নাম্বাৰ দেখা। যদি আপুনি 111 3টা 1, 222, 555, 777 নাম্বাৰটো বাৰে বাৰে দেখা পাই থাকে, মোবাইলত হওক, ঘড়ীত হওক বা বিল নাম্বাৰ বা গাড়ীৰ নাম্বাৰ, তেন্তে ই এক শক্তিশালী এঞ্জেলছ ছিগনেল বুলি ধৰা হয়। বিশেষকৈ 111 নতুন আৰম্ভণি আৰু 777 হৈছে ভাগ্যৰ দুৱাৰ খুলিব। 2 নম্বৰ, পখিলা বা বগা পখিলা দেখা। হঠাৎ বগা পখিলা, বগা পাখি বা অচিনাকি সুগন্ধ অনুভৱ কৰিলে বুজিব পজিটিভ স্পিৰিচুৱেল এনাৰ্জি আপোনাৰ চাৰিওফালে আছে। ইউনিভাৰ্ছে আপোনাক নিগেটিভ এনাৰ্জিৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। আনএক্সপেক্টেড কল বা মেছেজ: যাৰ কথা বহুদিন ধৰি মনত আছিল সেই ব্যক্তিৰ পৰা হঠাৎ মেছেজ বা কল আহিব পাৰে। এইটো কেৱল কোইনচিডেন্স নহয়, ই ডেষ্টিনি কানেকশ্যনৰ সংকেত। 4 নম্বৰ, হঠাৎ বতৰ সলনি হোৱা। আপুনি কোনো গুৰুত্বপূৰ্ণ কথা ভাবি থকা সময়তে যদি হঠাৎ বতাহ, বৰষুণ বা ঠাণ্ডা হাৱা অনুভৱ কৰে, তেন্তে ই ইউনিভাৰ্ছে হয় বুলি সংকেত দিয়াৰ সম্ভাৱনা ধৰা হয়। 5 নম্বৰ, এটা সপোন বাৰে বাৰে দেখা। একেই সপোন যদি পুনৰ দেখি থাকে তাক ইগনোৰ নকৰিব, কাৰণ আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে এই সময়ত আগন্তুক ঘটনাৰ হিণ্ট দিবলৈ চেষ্টা কৰিছে। ফাইনেল চিগাৰেট চাইন: আগন্তুক 72 ঘণ্টাত যদি হঠাৎ আপোনাৰ মনত এক অজান শান্তি অনুভৱ কৰে, তেন্তে বুজিব আপোনাৰ জীৱনত এটা ডাঙৰ পজিটিভ চেঞ্জ আহিবলৈ আৰম্ভ কৰিছে। তুলা ৰাশিৰ জাতক জাতিকাসকল, আগন্তুক 72 ঘণ্টা আপোনাৰ বাবে সাধাৰণ সময় নহয়। ইউনিভাৰ্ছে এতিয়া আপোনাক নতুন পথ, নতুন সুযোগ আৰু নতুন ভাগ্যৰ দিশে ঠেলি লৈ গৈ আছে। মনত ৰাখিব, যি হেৰুৱাইছে সেয়া ঘূৰি আহিব পাৰে আৰু যি অসম্ভৱ যেন লাগিছিল সেয়া সম্ভৱ হ'ব পাৰে। কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিগেটিভ এনাৰ্জিৰ পৰা দূৰত থাকক। ভিডিঅ'টো যদি আপোনাৰ হৃদয়ত লাগিল তেন্তে এটা লাভ কমেণ্ট কৰক আৰু বিশ্বব্ৰহ্মাণ্ড মোৰ লগত আছে বা ইউনিভাৰ্ছ ইজ উইথ মি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আগন্তুক ভিডিঅ'ত মই কম তুলা ৰাশিৰ জীৱনত আহিবলগীয়া সেই ডাঙৰ পৰিৱৰ্তনৰ কথা যিটো সকলৰ ভাগ্যত নাথাকে। জয় মা লক্ষ্মী। ধন্যবাদ।